নমস্কাৰ প্ৰিয় সাংবাদিক বন্ধুসকল আমি আজি ৰাইজৰ দলৰ শিৱসাগৰ জিলা আৰু কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা এই সংবাদমেলখন এটো কাৰণে আহ্বান কৰিব লগা হ'ল যে আপোনালোক সকলো নিশ্চয় অৱগত হৈছে শেহতীয়াভাৱে আমাৰ শিৱসাগৰ জিলা বা অসমৰ বিভিন্ন প্ৰান্তত এক ভিন্ন পৰিস্থিতি যেটো আমি নিবিচাৰো তেনে ধৰণৰ আমি এটা পৰিৱেশ দেখিছো এটো কাৰণে কিছু কথা ক'ব বিচাৰিছো তাৰ লগতে এই সময়ছোৱাত এটা চক্ৰই বিশেষকৈ আমাৰ সন্মানীয় বিধায়ক ৰাইজৰ দলৰ সভাপতি শ্ৰীযুত অখিল গগৈ ডাঙৰীয়া সম্পৰ্কে কিছুমান অবান্তৰ আৰু অবাঞ্ছনীয় কিছুমান প্ৰচাৰ কৰি আছে গতিকে সেই সম্পৰ্কে আমি দুটামান কথা আপোনালোকৰ সন্মুখত অৱগত কৰিব বিচাৰিছো প্ৰথম কথা আমি ৰাইজৰ দলে একেবাৰে ক্লিয়াৰ কৰিব বিচাৰিছো যে আমি শিৱসাগৰ যি শান্তি সম্প্ৰীতি পূৰ্বৰ পৰাই ইতিহাসৰ আৰম্ভণিৰ পৰাই শিৱসাগৰৰ যি শান্তি সম্প্ৰীতি আছে সেই শান্তি সম্প্ৰীতি আমি প্ৰতিটো দিনে যাতে আমি জীয়াই ৰাখিব পাৰো হেতু কাৰণে আমি সচেষ্ট আৰু হেতু কাৰণে আমি সকলো পক্ষকে আহ্বান জনাইছো বিশেষকৈ আমি শিৱসাগৰ জিলা প্ৰশাসনক আহ্বান জনাইছো যে শিৱসাগৰৰ যি শান্তি সম্প্ৰীতি ৰক্ষাৰ ক্ষেত্ৰত তেখেতসকলৰ যি ভূমিকা হ'ব লাগে সেই ভূমিকা তেখেতসকলে পালন কৰক তেখেতসকলক আহ্বান জনাইছো দ্বিতীয় কথা ক'ব বিচাৰিছো যে এটা পক্ষই প্ৰচাৰ চলাইছে যে অখিল গগৈ ডাঙৰীয়া শিৱসাগৰৰ কাৰণে উপযুক্ত নহয় বা তেখেতক অখিল গগৈ ডাঙৰীয়াৰ যি কাম কাজ তেখেতসকল সন্তুষ্ট নহয় বুলি কৈছে বিভিন্ন ধৰণৰ অপপ্ৰচাৰ চলাই আছে এই সম্পৰ্কত ক'ব বিচাৰিছো যে আমি এটা কথাই গৌৰৱ কৰো যে শিৱসাগৰত আমাৰ মনত পৰা এতিয়ালৈকে আমি যিসকল বিধায়কক পাইছো আমি কোনো এজন বিধায়ককে দুখাৰোপ কৰিব বিচৰা নাই কিন্তু এটা কথা ক'বই লাগিব যে এতিয়ালৈকে আমাৰ মনত পৰা যিসকল বিধায়ক পাইছো তেখেতসকলৰ ভিতৰত সকলোতকৈ সক্ৰিয় আৰু যোগ্য বিধায়কজনে হৈছে অখিল গগৈ ডাঙৰীয়া গতিকে শিৱসাগৰ সমষ্টিৰ ৰাইজে তেখেতক যি ধৰণে জেলত থাকোতেও বিজয় কৰাইছিলে তাৰ পিছত তেখেতে আহি শিৱসাগৰ সমষ্টিৰ কাৰণে যিমানখিনি কাম কৰিছে আজি অসমৰ বিভিন্ন সমষ্টিৰ বিধায়কসকলৰ কাম কাজৰ লগত যদি পৰ্যালোচনা কৰে তেতিয়াহ'লে নিশ্চয় আপোনালোকে লক্ষ্য কৰিব যে বিধানসভাৰ ভিতৰে বাহিৰে তেখেতে যিখিনি কাৰ্যকলাপ কৰি আছে বিশেষকৈ অসমৰ ৰাইজৰ কাৰণে শিৱসাগৰ ৰাইজৰ কাৰণে যিখিনি কাম কৰিছে আজি অসমৰ প্ৰত্যেকজন মানুহে সেই কথা স্বীকাৰ কৰি লৈছে কিন্তু একাংশ মানুহটো অসন্তুষ্ট থাকিব সকলোকে সন্তুষ্ট কৰিব নোৱাৰি হেতু কাৰণে মই দুটামান কথা ক'ব বিচাৰিছো এটা বহুতে কৈ আছে শিৱসাগৰৰ কাৰণে কি কাম কৰিলে অখিল গগৈ সুখী হ'ব যে আমাৰ যিটো ৰংঘৰ প্ৰকল্প এটো অখিল গগৈ ডাঙৰীয়াৰ যি উদ্যোগত আহিছে 140 কোটি টকাৰ ৰংঘৰ প্ৰকল্প এটা সুন্দৰ প্ৰকল্প হ'ব ইয়াত শিৱসাগৰ ৰাইজে এটো গৌৰৱ কৰিব পাৰিব বহুতে হেদিনাখন এটা বাতৰি ওলাইছিলে যে শিৱসাগৰ যিটো আৱৰ্ত ভৱন সেই আৱৰ্ত ভৱনটো জৰাজীৰ্ণ হৈ পৰিছে বুলি কৈছিল আৰু অখিল গগৈ ডাঙৰীয়াৰ নিৰ্বাচনৰ আগত যিটো প্ৰতিশ্ৰুতি দিছিল যে নতুন আৱৰ্ত ভৱন হ'ব তেখেতৰ এই উদ্যোগতে নতুনকৈ শিৱসাগৰত প্ৰায় 11 কোটি টকীয়া এটা আৱৰ্ত ভৱন হ'ব ইয়াৰ বাহিৰেও বহুখিনি কাম শিৱসাগৰ সমষ্টিত হৈছে আমি আপোনালোকক প্ৰত্যেককে দিম বিভিন্ন ধৰণৰ কাম হৈছে শিৱসাগৰত এইখিনি মাত্ৰ 4 বছৰৰ আৰু এবছৰৰ ইয়াত অন্তৰ্ভুক্ত কৰিবলৈ বাকি আছে আৰু শিৱসাগৰ অলিয়ে গলিয়ে গলে দেখিব যে জীৱনবিলাক ৰাস্তা আছিল বা মথাউৰি আছিল তেখেতে 28 কিলোমিটাৰ ৰাস্তা মথাউৰি তেখেতে পকীকৰণ কৰিছে নতুনকৈ বহু মথাউৰি নিৰ্মাণ কৰিছে গতিকে এইখিনি আমি আপোনালোকক দিম আৰু যদি কোনোবাই জানিব বিচাৰে চাব বিচাৰে তেতিয়ালে আমাৰ ওচৰত আমি তেখেতসকলক প্ৰেৰণ কৰিম গতিকে এই যিবিলাক অপপ্ৰচাৰ এই অপপ্ৰচাৰৰ বিৰুদ্ধে আমি ৰাইজৰ ওচৰলৈ গৈছো আৰু ৰাইজৰ ওচৰলৈ যাম আৰু আপোনালোকৰ জৰিয়তে আমি সমগ্ৰ শিৱসাগৰবাসী ৰাইজলৈ এটা আহ্বান জনাম যে অনাগত সময়ছোৱাটো শিৱসাগৰ ৰাইজে শান্তি সম্প্ৰীতি অক্ষুণ্ণ ৰাখিব যিবিলাক দুষ্কৃতিকাৰীয়ে এই শিৱসাগৰ অশান্তিৰ সৃষ্টি কৰিব বিচাৰিছে তেখেতসকলৰ প্ৰৰোচনা বা তেখেতসকলৰ যি চক্ৰান্ত তাত ভৰি নিদিব শিৱসাগৰ সাম্প্ৰতিক যি পৰিস্থিতি হৈছে পৰিস্থিতি সন্দৰ্ভত আমি ৰাইজৰ দলে এটা কথা স্পষ্টকৈ ক'ব বিচাৰিছো আমি সকলো পক্ষকে আহ্বান জনাইছো যে শিৱসাগৰৰ যি হাতাম পুৰুষীয়া যি ঐক্য এই ঐক্য যাতে যিকোনো কাৰণত যিকোনো দুষ্ট চক্ৰই যাতে বিঘ্নিত কৰিব নোৱাৰে তাৰ কাৰণে সকলোকে আমি সতৰ্ক হৈ থাকিবৰ কাৰণে আহ্বান জনাইছো আৰু আমি ৰাইজৰ দলে যিসকল ভাৰতীয় নাগৰিক আমি সদায় ভাৰতীয় নাগৰিকৰ পক্ষত থাকো আমি সদায় ভাৰতীয় নাগৰিকৰ হকে মাত মাতো আৰু আমি সকলোকে সমান অধিকাৰ দিওঁ সকলোকে আমি সমান অধিকাৰ দিবলৈ চেষ্টা কৰোঁ আৰু আমি সকলোকে ৰাইজৰ দলৰ তৰফৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছো সকলোৱে যাতে শিৱসাগৰৰ যি ঐক্য সম্প্ৰীতি এই অটুট ৰখাৰ ক্ষেত্ৰত যাতে সকলোৱে অৰিহণা যোগায় মই সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলোকে ৰাইজৰ দলৰ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছো চিনাক্তকৰণ আৰু বিতৰণ এই সম্পূৰ্ণ কামটো চৰকাৰৰ যেতিয়া সাধাৰণ মানুহে বা দল সংগঠনে কৰিবলৈ যাব ইয়াত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হোৱাটো স্বাভাৱিক আৰু হৈছে ইতিমধ্যে আমি দেখিবলৈ পাইছো শিৱসাগৰত আচলতে কোনোবা দল সংগঠনে বিদেশী বিতৰণৰ নামত আচলতে সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ চেষ্টা কৰি আছে
এই কথা আচলতে কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। এই সম্পূৰ্ণ কামটো আছিল আজি চৰকাৰে কৰিব নোৱাৰি আজি আচলতে দল সংগঠনক লগাই দিছে শিৱসাগৰত এই সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ, হিন্দু মুছলমানৰ নামত সংঘৰ্ষ লগাবলৈ ইলেকশ্যনৰ আগত আচলতে এটা ৰাজনীতিৰ সৃষ্টি কৰা হৈছে। এই সম্পূৰ্ণ কামটো আচলতে এই মুখ্যমন্ত্ৰীজনৰ ছত্ৰছায়াতে হৈছে বুলি আমি ভাবিছো, আৰু আমি মুখ্যমন্ত্ৰীজনক আচলতে দাবী জনাইছো যে এই গোটেই সাম্প্ৰতিক যি সংঘৰ্ষ হৈ আছে, যি সাম্প্ৰদায়িক সংঘৰ্ষ হৈ আছে, এই সাম্প্ৰতিক পৰিস্থিতি আপোনালোকে আচলতে ঠাণ্ডা কৰাৰ চেষ্টা কৰক। আৰু গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীজনক এটা অনুৰোধ জনাইছো, আজি আচলতে যি পৰিস্থিতি হৈ আছে এই পৰিস্থিতি আচলতে পুলিচ প্ৰশাসনৰ জৰিয়তে আচলতে ঠাণ্ডা কৰিব পাৰিলেহেঁতেন, কিন্তু এই চৰকাৰ তথা প্ৰশাসনে আজিলৈকে কিন্তু কৰিব পৰা নাই। এই মুখ্যমন্ত্ৰীজনে নিৰ্বাচনৰ পূৰ্বে কৈছিল ভূমিহীনক ভূমিপট্টা দিব, তেওঁ প্ৰতিশ্ৰুতি দিছিল যে নিৰ্বাচন জিকাৰ পাছতে তেওঁ আচলতে যিমান চৰকাৰী ভূমিত বহি থকা মানুহ আছে সকলোকে ভূমিপট্টা প্ৰদান কৰিব, কিন্তু নিৰ্বাচনৰ পাছত যেতিয়া তেওঁ জয়ী হ'ল, যেতিয়া তেওঁ মুখ্যমন্ত্ৰী হ'ল, এটা সম্পূৰ্ণ ইউটাৰ্ণ মাৰিছে। তেওঁ তাৰ পিছতে কৈছে যে তেওঁ আজি হিন্দু বাংলাদেশীক আচলতে ভূমিপট্টা দি আচলতে মুছলমানসকলক অঁতৰাই ৰখাব বিচৰা হৈছে আৰু সংঘৰ্ষ লগাবলৈ বিচৰা হৈছে। তেওঁ নিৰ্বাচনৰ আগত কৈছিলে নেকি যে মিয়া মানুহক ভূমিপট্টা দিয়া নহ'ব, মিয়া মানুহক উচ্ছেদ কৰা হ'ব? তেওঁ কোৱা নাছিল। আমি কৈছো যে হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক, জৈন হওক, বাংলাদেশী ইজ বাংলাদেশী, কিন্তু মুখ্যমন্ত্ৰীজনৰ মতে অকল মিয়াসকলহে বাংলাদেশী। এই কথা আচলতে কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। 1971 চনৰ পাছত অহা সকলোৱে বাংলাদেশী, সি দৰকাৰ হ'লে খ্ৰীষ্টান হওক, সি দৰকাৰ হ'লে মুছলমান হওক, সি দৰকাৰ হ'লে যি ধৰ্মই নহওক, সেইটোত কোনো দ্বিমত নাই। আমি তাকো সমৰ্থন কৰিছো যে 1971 চনৰ পাছত অহা সকলো বাংলাদেশী, কিন্তু আচলতে মুখ্যমন্ত্ৰীজনৰ মতে যি মুছলমানসকল বাংলাদেশী, হিন্দুসকল স্বদেশী, এই কথাবিলাক কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। আমি দল সংগঠনক আহ্বান জনাইছো, আমি মুখ্যমন্ত্ৰীজনক আহ্বান জনাইছো, আমি চৰকাৰ প্ৰশাসনক আহ্বান জনাইছো যি সাম্প্ৰতিক পৰিস্থিতি, এই পৰিস্থিতিক আচলতে আপোনালোকে ঠাণ্ডা কৰাৰ চেষ্টা কৰক, নহ'লে অনাগত দিনত কিন্তু শিৱসাগৰ জ্বলিবলৈ গৈ আছে। এইটো এটা ডাঙৰ বিষয়, চেঞ্চিটিভ বিষয়। আপোনালোকে ইয়াক সমাধান কৰিবলৈ চেষ্টা কৰক আইনৰ জৰিয়তে। সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে আমি শিৱসাগৰ জিলা সমিতিৰ লগত আজি আমি গুৰুত্বপূৰ্ণ বৈঠক আয়োজন কৰিছিলো। এই বৈঠকত আয়োজন কৰাৰ মূল লক্ষ্যটো হ'ল যে শিৱসাগৰ জিলাখনত বৰ্তমান সময়ত সাম্প্ৰতিক সময়ত যি এটা হিংসাত্মক ঘটনা হ'বলৈ আগবাঢ়িছে, আচলতে ইয়াৰ ওপৰতে আমাৰ আলোচনা হ'ল। আৰু বিভিন্ন সময়তো দেখা গৈছে যে এই যে মিয়াখেদা আন্দোলনটো, আচলতে মিয়াখেদা আন্দোলনটোৰ পৰাই আমাৰ মাজত যি খিলঞ্জীয়াৰ মাজত যি শিৱসাগৰ সাতাম কৰিখীয়া যি শিৱসাগৰ, শংকৰ ৰাজানৰ যি শিৱসাগৰ, এই এনাৰজাৰী দলত যাতে চিঙাৰ এটা সংকল্প এটা দুষ্ট চক্ৰই লোৱাৰ দৰে আমাৰ অনুভৱ হৈছে। যিহেতু বৰ্তমান সময়ত দেখিছো যে মিয়াখেদাৰ নামত আমাৰ খিলঞ্জীয়াৰ মাজত আচলতে এটা সংঘাত সৃষ্টি কৰিবলৈ তেওঁলোকে মানে চিন্তা চৰ্চা কৰি আছে। আমি ইতিমধ্যে দেখিছো যে আমি শিৱসাগৰ, আচলতে এই শিৱসাগৰখনৰ পৰাই সমগ্ৰ অসমবাসী ৰাইজে চাই থাকে। শিৱসাগৰ জাতীয়তাবাদৰ কথা অসমবাসীয়ে বিবেচনা কৰে, আৰু শিৱসাগৰত কেনেকুৱা ধৰণৰ মানে ব্যৱস্থা চলি আছে, এই গোটেই ব্যৱস্থাটো অসমবাসীয়ে পৰিলক্ষিত কৰে। কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে একাংশ দুষ্কৃতিকাৰীয়ে দিছপৰীয়াৰ স্বতলিপি মতে এই শিৱসাগৰখনৰ সংঘাত লগোৱাৰ সৃষ্টি ইতিমধ্যে দেখি গৈছে। আৰু বৰ্তমান সময়ত আমি দেখিছো যে শিৱসাগৰৰ যি পুলিচ প্ৰশাসন আছে, শিৱসাগৰৰ যি SP মহোদয় আছে, শিৱসাগৰৰ যি জিলা উপায়ুক্ত মহোদয় আছে, যে বিভিন্ন সময়ত আমি আমাৰ অধিকাৰ সাব্যস্ত কৰাৰ স্বাৰ্থত যেতিয়া আমি প্ৰতিবাদী আন্দোলন কৰিবলৈ যাওঁ, আমাক কিন্তু তেওঁলোকে বাছত উঠাই লৈ যোৱা দেখা যায়। কিন্তু বৰ্তমান সময়ত এই শিৱসাগৰতে, এই সাতাম পুৰুষীয়া শিৱসাগৰত, ঐক্য সম্প্ৰীতিৰ শিৱসাগৰত একাংশ দুষ্কৃতিকাৰীয়ে যি সংঘাত লগাবলৈ চেষ্টা কৰিছে, এই ক্ষেত্ৰত কিন্তু পুলিচ প্ৰশাসনে যেন তেওঁলোককে সাৰ পানী যোগোৱা দেখা গৈছে। ইতিমধ্যে আমি দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও, এতিয়া অলপ দেৰি আগত আমি সামাজিক মাধ্যমত দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও ইতিমধ্যে কৈছে উজনিৰ মিয়াখেদাৰ যি আন্দোলন চলিছে তাক মই পূৰ্ণ সমৰ্থন জনাইছো। আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিব নোৱাৰে, ইনাৰলেণ্ড পাৰ্মিট অসমত তেওঁলোকে প্ৰতিষ্ঠা কৰিব নোৱাৰে। তাৰ পৰিৱৰ্তে আমাৰ একাংশ মানুহক তেওঁলোকে 26ৰ বৈতৰণি পাৰ কৰিবৰ বাবে যেন এই সংঘাত, হিন্দু মুছলিমৰ এখন সংঘাত লগোৱাৰ ব্যৱস্থা ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা দেখা ইতিমধ্যে আমি দেখিছো। আমি বিভিন্ন সময়ত দেখিছো যে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য উপদেষ্টা অখিল গগৈ ডাঙৰীয়াকো একাংশ ব্যক্তিয়ে আমি দুষ্কৃতিকাৰী ক'ব লাগিব বদনাম কৰি থকা দেখা গৈছে। ইতিমধ্যে
আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে সেই দুষ্কৃতিকাৰীসকলক ক'ব বিচাৰিছো যোৱা 5টা বছৰত অখিল গগৈ ডাঙৰীয়া আমাৰ মুখ্য উপদেষ্টা শিৱসাগৰ সমষ্টিত কি উন্নয়ন কৰিলে তাৰ যদি ক্ষতিয়ন চাবলৈ হয় এই ক্ষতিয়নখন তেওঁলোকে পঢ়িব পাৰে আৰু যিসকল দুষ্কৃতিকাৰীয়ে শিৱসাগৰত অখিল গগৈ একো নাই কৰা বুলি কৈছে তেওঁলোকক আমি ক'ব বিচাৰিছো তেওঁলোকৰ ঘৰত প্ৰয়োজন হ'লে আমি এই ক্ষতিয়নখন দি আহিম তেওঁলোকে পঢ়ি ল'ব কাৰণ শিৱসাগৰত অখিল গগৈ ডাঙৰীয়াৰ দৰে এজন জাতীয়তাবাদী নেতাৰ প্ৰয়োজন আছে আপোনালোকে দেখিছে বিদেশী আন্দোলনৰ মুখ্য ভূমিকা গ্ৰহণ কৰা মানুহটোৱে হ'ল অখিল গগৈ ডাঙৰীয়া কৃষক মুক্তি সংগ্ৰাম সমিতি আমি সৰ্বত্ৰ অসমৰ মানুহক একত্ৰিত কৰি কা আন্দোলনৰ জৰিয়তে ইতিমধ্যে আমি কৈছিল যে অসমত বিদেশী সংস্থাপন হ'ব নালাগে আৰু সেই বিদেশী আন্দোলনতে অখিল গগৈ ডাঙৰীয়াই এনআইৰ তদন্তটো থাকিব লগা হৈছিলে 15 মাহ ধৰি জেলত আছিলে এতিয়া আমি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বিষয়ববীয়ে আমি শিৱসাগৰ ন্যায়ালয়ত আহি পেলাই আমি আদালতত আহি পেলাই প্ৰতি মাহে হাজিৰ হ'ব লাগে কিন্তু বৰ্তমান সময়ত দেখা গৈছে যে মিয়া মানে তেওঁলোকে এটা প্ৰতিষ্ঠা কৰিব বিচাৰিছে যে অসমৰ জনতাক আৱেগিক কৰিব বিচাৰিছে যে মিয়া মানে যেন বাংলাদেশী আমি তেওঁলোকক আজি ক'ব বিচাৰিছো যে মিয়া মানে কেতিয়াও বাংলাদেশী হ'ব নোৱাৰে ভাড়া ঘৰত কোনোবা ভাড়া ঘৰত থকা মিয়াক বা ব্যৱসায় ক্ষেত্ৰত ইয়াত ভাড়া ঘৰলৈ থকা মানুহক লুটপাট চলালে বিদেশী খেদা আন্দোলন নহয় বিটা ভাতাত থকা মিয়াসকলক ইয়াৰ পৰা খেদি পঠালে বিদেশী খেদা আন্দোলন নহয় বৰ্তমান সময়ত দেখিছো বৰ্তমান সময়ত যিসকল দুষ্কৃতিকাৰী এনেকুৱা ধৰণৰ কথা কৈছে তেওঁলোকে সংস্থাপন হ'বলৈ অসমীয়া ল'ৰাক কিয় শিকোৱা নাই কি খেতি পথাৰ কৰিবলৈ কিয় শিকোৱা নাই আপোনালোকে দেখিছে যে বৰ্তমান সময়ত ফৌলেণ্ডৰ যিবিলাক কাম কাজত লাগি আছে যিবিলাক মিস্ত্ৰী আছে সকলোৱে মিয়া যিবিলাকে দলং নিৰ্মাণ কৰিছে সকলোৱে মিয়া যদি এনে ধৰণৰ ঘটনা সংঘটিত হ'বলৈ হয় আমাৰ অসমীয়াৰ বাবে আমাৰ আচলতে যি আমি অসমীয়া বুলি যে আমি একতাৰ কথা কওঁ যে আমাৰ মানুহৰ বাবেও বিপদ আছে আমাৰ বৰ্তমান সময়ত আমাৰ বহু শিক্ষক বহু নাৰ্ছ বহু ডক্টৰ ইতিমধ্যে গৈ ধুবুৰী গোৱালপাৰা বিভিন্ন জেগাত আছে যদি এই সংঘাতটোৰ সৃষ্টিৰ আলম লৈ পেলাই আমাৰ তাত থকা শিক্ষকসকলক যদি তাৰ পৰা খেদি পঠাবলৈ হয় তাত মাৰপিট কৰিবলৈ হয় এতিয়া আমি আচলতে দুখী হ'ম গতিকে যিসকল দুষ্কৃতিকাৰীয়ে সাম্প্ৰতিক সময়ত এই শিৱসাগৰৰ পৰা সংঘাত লগোৱাৰ যি প্ৰচেষ্টা কৰি আছে আমি তেওঁলোকলৈ বিনম্ৰভাৱে আহ্বান জনাইছো হাতজোৰ কৰি তেওঁলোকক আমি আহ্বান জনাইছো যাতে হাতান পৰীক্ষা ঐতিহ্যপূৰ্ণ শিৱসাগৰত এনে ঘটনা হ'ব নালাগে এই শিৱসাগৰ আদৰ্শক অসমৰ প্ৰতিখন জিলাই চাই থাকে কাৰণ শিৱসাগৰত কি ঘটিছে যদি শিৱসাগৰত শিৱসাগৰৰ পৰা এনেকুৱা এটা বাতাবৰণ যদি যাবলৈ হয় তেনেহ'লে গোটেই অসম যদি ঘটিব গতিকে আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আহ্বান জনাইছো তুমিও এই উচতনিমূলক কাৰবাৰবিলাক কৰা বন্ধ কৰা 26ৰ বৈতৰণী তুমি যদি ভাল কাম কৰিছা তোমাক যদি জনতাই ভাল পাইছে তোমাক নিশ্চয় তোমাক জিকাব যদি তুমি বেয়া কাম কৰিছা জনতা বিৰোধী কাম কৰিছা অসম বিৰোধী কাম কৰিছা তেনেহ'লে তোমাক অসমীয়া মানুহে ভোট নিদিয়ে নিবা গাদীৰ পৰা তললৈ নমাই আনিব গতিকে আমি শিৱসাগৰ আমি প্ৰশাসনক আহ্বান জনাইছো এনেকুৱা সংঘাত লাগিব পৰা যি সময়ত দেখি আছো সামাজিক মাধ্যমত বহু ব্যক্তিয়ে সংঘাত লগাব পৰা পোষ্ট দি আছে গতিকে নজৰ ৰাখক আৰু যি সংঘাত লগাব পৰা এই পোষ্টবিলাক দি আছে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক কাৰণ আপোনালোকৰ আগৰ পদক্ষেপত আমি দেখি আহিছো কবিতা লিখিলে আপোনালোকে জেললৈ পঠায় কিন্তু বৰ্তমানত সাম্প্ৰদায়িক সংঘৰ্ষ লিখিব পৰা পোষ্ট দি থকা সামাজিক মাধ্যমত তেওঁলোকে বক্তব্য দি থকা ব্যক্তিসকলক নজৰ ৰাখি কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই গতিকে আমি পুলিচ প্ৰশাসনক আহ্বান জনাইছো মই সকলো দল সংগঠনক আহ্বান জনাইছো যাতে শিৱসাগৰত এনেকুৱা এটা সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি নহয় সকলোকে আহ্বান জনাইছো শিৱসাগৰ ঐক্য হাতাম পৰীক্ষা ঐক্য শংকৰ ৰাজানৰ যি সেই সম্প্ৰীতিৰ এনাজৰী আমি ধৰি ৰাখিব লাগিব আৰু শিৱসাগৰৰ পৰা এই আদৰ্শ আমি সৃষ্টি কৰিব লাগিব গতিকে অসমবাসী ৰাইজকো আহ্বান জনাইছো সকলোৱে নিজে বিবেচনা কৰক কেৱল মাত্ৰ ক'ব লাগে এইভাবে সামাজিক মাধ্যমত কিছুমান দেখি থাকিলে আপোনালোকে অতিবাহী নাযাব বৰ্তমান সময়ত এই চৰকাৰখনে যি সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ বিচাৰি আছে এই সংঘৰ্ষ কিন্তু বিপদজনক খিলঞ্জীয়াৰ বাবে বিপদজনক অসমবাসীৰ বাবে বিপদজনক